নমস্কাৰ প্ৰিয় দৰ্শক, আকৌ পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে, মই বাউল এটা লৈছোঁ। আজি চুজি আৰু নাৰিকলৰ লাড়ু বনাম। গতিকে আহক দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। এয়া বাউলটোত মই মেজাৰমেণ্টখিনি দেখাই দিম। চেনি, নাৰিকল আৰু চুজিৰ কিমান পৰিমাণটো লওঁ। এই কাপটোৰে মই ইয়াতে 1.5 কাপ চুজি ল'ম। এয়া 1 কাপ লৈছোঁ আৰু আধা ল'ম। এয়া চাওক, এয়া 1.5 কাপ লৈছোঁ। চুজিখিনি কেতিয়াবা কি হয় মোটাও আহে, আৰু বেছি মোটা হ'লে অকণমান পাউডাৰ বনাই ল'ব মিক্সি জাৰত লৈ। এয়া চাওক, মই পাউডাৰ বনাই লোৱা নাই, মোৰ মিহি হয় চুজিখিনি। আৰু এতিয়া মই চেনিখিনিও ইয়াতে মেজাৰমেণ্ট কৰি দিম। 1.5 কাপ চেনি দিম। চেনিখিনিও মোটা বা মিহি বুলি কোনো কথা নাই। 1 কাপ আৰু আধা কাপ দি দিছোঁ। এয়া চাওক, চেনি 1.5 কাপ লৈ দিছোঁ। এতিয়া আহক নাৰিকল। ইয়াতে নাৰিকল আধা কাপ আছে আৰু এই কাপটোৰে মই 1 কাপ দিছোঁ। নাৰিকলো টোটেল 1.5 কাপ। চুজি আৰু নাৰিকলৰ লাড়ুৰ মেজাৰমেণ্টখিনি মই আপোনালোকক দি দিলোঁ। এয়া চাওক, আৰু এইফালে অলপ ড্ৰাই ফ্ৰুটছ লৈছোঁ। আপোনালোকে যিকোনো ল'ব পাৰে। এয়া মই কাজু আৰু খিচমিচ লৈছোঁ। মই কিন্তু কাটি লৈছোঁ এনেকৈ সৰু সৰুকৈ, কিয়নো যিহেতু লাড়ু বনাম, লাড়ু বনালে মিহি হ'লে ভাল হয়। মোটা হৈ থাকিলে লাড়ুটোত অকণমান ওখৰা মোখৰা হয়। এইটো অপশ্যনেল হয়, আপোনালোকৰ ওচৰত যদি নাথাকে নিদিলেও কোনো কথা নাই। মোৰ ওচৰত আজি আছিলে সেইকাৰণে দি দিছোঁ। এতিয়া আহক মই লাড়ু বনাম আৰু আপোনালোকে ধুনীয়াকৈ চাই থাকিব। আৰু এয়া মই কেৰাহী উঠাই দিছোঁ। কেৰাহী গৰম হৈছে, মই আগতে দিছিলোঁ। প্ৰথমতে মই ড্ৰাই ফ্ৰুটছখিনি ভাজি ল'ম অলপ, আৰু তাৰ কাৰণে এয়া অকণমান মই ঘি দি দিছোঁ। এচক বেছি দিয়া নাই। আৰু এতিয়া মই এইখিনি ইয়াতে দি দিছোঁ। বেছি সময় নহয়, অলপ সময় ভাজি ল'ম। এনেকৈ ঘিত ভাজি ল'লে টেষ্টটো ভাল হয় লাড়ুকেইটা। আৰু গেছৰ ফ্লেমটো মই এতিয়া একেবাৰে কমাই দিছোঁ। বেছি সময় নহয়, প্ৰায় হৈছেই মোৰ। গোন্ধ এটা আহিছে ভাজি লোৱাৰ। এয়া চাওক, এইখিনি হৈ গৈছে, বেছি সময় ভাজিব নালাগে। এইখিনি মই কাঢ়ি থলোঁ ইয়াতে। এতিয়া চুজিখিনি প্ৰথমতে ইয়াতে ভাজি ল'ম। প্ৰায় 2 মিনিটমান সময় মই চুজিখিনি এনেকৈ ভাজি ল'ম। চুজিখিনিৰ যিটো এটা গোন্ধ থাকে, কেঁচা গোন্ধ, কিন্তু একেবাৰে ৰংচোৱা হ'ব নালাগে। গেছৰ ফ্লেমটো মই মিডিয়াম কৰি দিছোঁ। সকলোৱে লাড়ু বনাই নহয় জানো, চুজিৰ লাড়ু বা নাৰিকলৰ লাড়ু, কিন্তু মইনো কেনেকৈ বনাওঁ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। মই সম্পূৰ্ণ মোৰ নিজৰ ষ্টাইলত বনাইছোঁ। আৰু যদি কিবা বেলেগ টিপছ আছে আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ পিছত শেষত জনাবচোন কমেণ্টত। এনেকৈ প্ৰায় 2 মিনিট সময় মই ভাজিম, আৰু এইখিনিও ৰঙা হ'ব নালাগে। এয়া চাওক, মোৰ 2 মিনিট হৈ গৈছে। চুজিখিনি এতিয়া মোৰ হৈ গৈছে। এয়া চাওক, জৰজৰীয়া হৈছে আৰু কেঁচা গোন্ধটো চুজিখিনিৰ পৰা নাইকিয়া হৈছে। এতিয়া এইখিনি ইয়াৰ পৰা নমাই থৈ একেখন কেৰাহীতে মই নাৰিকলখিনি দি দিম। আৰু এতিয়া ইয়াতে মই নাৰিকলখিনি দি দিছোঁ। এতিয়া নাৰিকলখিনি ভালদৰে ভাজিব লাগিব, যাতে ইয়াৰ লাগি থকা পানীখিনি নাইকিয়া কৰিব লাগিব। এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ, আৰু তাৰপিছত একেবাৰে কমাই দিম। কম জুইত ভাজিব লাগিব, নহ'লে নাৰিকলখিনি ৰঙা পৰি যাব। চুজি নাৰিকলৰ লাড়ু এনেকৈ কোনে কোনে ভাল পায় জনাবচোন। মই কিন্তু খুবেই ভাল পাওঁ।
অকল নাৰিকলৰ লাড়ু খোৱাতকৈ এনেকৈ চুজি মিক্স কৰি বনালে বহুতেই ভাল লাগে আৰু লগত অকণমান ড্ৰাই ফ্ৰুটছ দিব লাগে খাবলৈ খুব টেষ্ট হয় এনেকৈ লাৰি থাকিব লাগিব খনাই আৰু গোটেইখিনি ভিডিঅ' নেদেখাওঁ শেষলৈকে নহ'লে বহুত দীঘল হৈ যায় ভিডিঅ'টো এনেকৈ নাৰিকলৰ লাগি থকা পানীখিনি কমপ্লিট নাইকিয়া কৰিব লাগিব তেতিয়াহে লাড়ুকেইটা ধুনীয়া হ'ব মই প্ৰায় 4 মিনিট সময় এনেকৈ নাৰিকলখিনি ভাজিলোঁ কম জুইত আৰু এয়া চাওক জৰি আহিছে আৰু পানীখিনিও ইয়াৰ পৰা নাইকিয়া হৈছে পানীখিনি থাকিলে কি হয় লাড়ুকেইটা টান নহয় গতিকে ভালকৈ ভাজিব লাগে নাৰিকলখিনি এয়া হৈ গৈছে এতিয়া মই একেখন কেৰাহীতে আকৌ চেনিৰ পাকটো ইয়াতে দি দিম আৰু এতিয়া মই এয়া চেনিখিনি দিম চেনিখিনি মই 1.5 কাপ লৈছিলোঁ আপোনালোকক দেখাইছিলোঁ এতিয়া 1.5 কাপ চেনি আৰু 1.5 কাপ চেনিত মই পানী এয়া চাওক 1 কাপতকৈ কম লৈছোঁ আৰু আধা কাপতকৈ বেছি এয়া চাওক ঠিক এইটো মেজাৰমেণ্টত পানীখিনি দিব লাগিব আৰু এতিয়া গেছৰ ফ্লেমটো মই এতিয়া হাই কৰি দিছোঁ প্ৰথমতে আৰু এতিয়া এইখিনি লৰাই থাকিম ঠিক এইটো জোখত যদি লাড়ু বনোৱা যায় চুজি আৰু নাৰিকল দি একেবাৰে পাৰফেক্ট হয় লাড়ুকেইটা আপোনালোকে চাবচোন কিমান ধুনীয়া হ'ব আৰু চেনিখিনি কম বেছি হ'লে লাড়ুকেইটা ভাল নহয় সেইকাৰণে পাৰফেক্ট দিব লাগে চেনি আৰু পানীৰ পৰিমাণটো আৰু এয়া চাওক চেনি পানীখিনি মোৰ এতিয়া হৈ গৈছে আৰু এনেকৈ টাৰ হ'ব লাগে কিন্তু একেবাৰে ডাঠ হ'ব নালাগে যিহেতু এইখিনি অকণমান ভাজিব লাগিব এয়া চাওক এতিয়া মই ভাজি থোৱা নাৰিকল চুজি গোটেইখিনি ইয়াতে মিক্স কৰি দিম আৰু গেছৰ ফ্লেমটো মই একেবাৰে কমাই দিছোঁ এয়া চাওক আৰু ড্ৰাই ফ্ৰুটছখিনিও দি দিছোঁ একেলগে গোটেইখিনি আৰু এয়া চাওক লাহে লাহে হ'ব ধৰিছে আৰু একেবাৰে দেৰিলৈকে ভাজিব নালাগে কাৰণ ডাঠ হৈ যাবলৈ লাড়ুকেইটা একেবাৰে খৰ হৈ যাব বনাব নোৱাৰিম আৰু যিহেতু ঠাণ্ডা হোৱাৰ পিছতহে বনাম অকণমান ঠাণ্ডা হ'ব দিম গৰমে লাড়ুকেইটা বনাব নোৱাৰি আৰু এয়া চাওক লাড়ুৰ আকাৰত আহিছে লাহে লাহে আৰু ঠাণ্ডা হোৱাৰ পিছত এইখিনি হৈ যাব এয়া চাওক মই প্ৰায় 2 মিনিট সময় ভাজিলোঁ আৰু এতিয়া এইখিনি মোৰ হৈ গৈছে আৰু থাল এখনত মই ইয়াৰ পৰা কাঢ়ি ল'ম আৰু এয়া চাওক মই থালখনত ট্ৰেন্সফাৰ কৰি লৈছোঁ মই অলপ আগতেই নমাই দিছোঁ নহ'লে শেষলৈকে থাকিলে টান হৈ যায় যিহেতু মই অকলে বনাম এয়া চাওক পাৰফেক্ট হৈছে আৰু এনেকৈ দিলে গৰমটো ভিতৰত থাকে পটককৈ ঠাণ্ডা হৈ নাযায় এতিয়া মই এটা এটাকৈ ধুনীয়াকৈ লাড়ুকেইটা বনাই যাম প্ৰথমতে মই অকণমান হাতত ঘি লৈছোঁ এয়া যিহেতু চুজি হয় অকণমান লাগি ধৰিব পাৰে আৰু এতিয়া এটা চাইডৰ পৰা এনেকৈ ধুনীয়াকৈ ওলাই যাম এনেকৈ থ'লে কি হয় পটককৈ ঠাণ্ডা নহয় গৰম ভাৱটো ধুনীয়াকৈ থাকে এয়া চাওক আৰু খুব টান হয় চুজিৰ লাড়ু কিন্তু অকণমান যদি ইফাল সিফাল হৈ যায় লাড়ুকেইটা ভাল নহয় এয়া চাওকচোন কেনেকুৱা স্মুথ হৈছে যদিও চুজি তথাপিতো ধুনীয়া স্মুথ হৈছে আৰু এয়া চাওকচোন কিমান টান হৈছে লাড়ুটোৰ লগে লগে এনেকৈ মই বাকীখিনিও বনাই যাম আৰু গোটেইখিনি ভিডিঅ' দেখাব নোৱাৰোঁ নহ'লে বহুত দীঘল হৈ যায় আৰু মানুহে চায়ো আমনি পায় যিহেতু নাৰিকলখিনি মিক্সিত পেষ্ট কৰি লৈছোঁ সেইকাৰণে খুব ধুনীয়া মিহি হয় ৰুকি ল'লে নাৰিকলখিনি অকণমান দৰদৰীয়াটো ৰৈ যায় কিন্তু মিক্সিত ল'ব লাগে তেতিয়া খুব ধুনীয়া হয় এনেকৈ গোটেইখিনি বনাই যাম আৰু লাড়ু বান্ধিলে এয়া যে শব্দ শুনিছে এই শব্দটো হ'ব লাগে শেষত তেতিয়া লাড়ুকেইটা খুব ধুনীয়া হয় আৰু গ্ল'টো হয় এয়া চাওকচোন কিমান ধুনীয়া হৈছে লাড়ুটো এনেকৈ গোটেইখিনি বনাই যায় আৰু এয়া চাওক লাড্ডুকেইটা বনোৱা শেষ হৈ গ'ল মোৰ এটাও লাড়ু ভঙা নাই আৰু থালখন চাওকচোন কিমান চিকচিকা হৈছে পাৰফেক্ট হ'লে তেনেকুৱা হয় আৰু এইফালে লাড়ুকেইটা ৱাও দেখিলে কেনেকুৱা হৈছে চাওকচোন কেনেকুৱা টান হৈছে এয়া চাওক
ভাঙি দিলেও ভাঙি নাযায় আপোনালোকে যদি মোৰ টিপছত এনেকৈ লাড়ু বনায় 1 কাপ 2 কাপ নহয় 5 কাপ বনালেও কেতিয়াও লাড়ু বেয়া নহয় আৰু এটাও লাড়ু ভাঙি নাযায় শেষলৈকে বনাব পাৰে কিছুমানে কয় যে চুজিৰ লাড়ু বনালে হেনো ফটাফট বনাব লাগে নহ'লে শেষত লাড়ুকেইটা নোহোৱা হৈ যায় ভাঙি যায় কেতিয়াও নহয় আপোনালোকে যদি মোৰ টিপছটো ফলো কৰি কমপ্লিট মেজাৰমেণ্টখিনি দি বনায় কেতিয়াও ভাঙি নাযায় 5 কাপ 6 কাপ চুজিৰ বনালেও অকলে বনাব পাৰি আজি মই ইমানখিনি লাড়ু অকলে বনাইছোঁ 1.5 কাপ চুজি আৰু 1.5 কাপ চেনি আপোনালোকে মনত ৰাখিব টোটেল 3 কাপ হৈছিলে মোৰ আৰু তাৰ আধা 1.5 কাপ চেনি লৈছোঁ 1.5 কাপ চেনিত আধা পানী গতিকে মেজাৰমেণ্টটো খুব ধুনীয়াকৈ দিছোঁ আপোনালোকে তেনেকৈ বনাবচোন আৰু এয়া চাওক মোৰ লাড়ু কিমান ধুনীয়া হৈছে দেখিবলৈ দেখিলে একেবাৰে খাওঁ খাওঁ লাগি গৈছে নহয়নে বাৰু আচলতে যেতিয়া নাৰিকল ঘৰত থাকে মই এফাল হ'লেও এনেকৈ বনাওঁ কোনো পূজা বা বিহু উপলক্ষ বুলি নহয় যেতিয়া মন যায় তেতিয়া এনেকৈ মই লাড়ু বনাই খাওঁ আৰু ভালো লাগে হঠাতে যদি আলহী কৰিব পাৰি এনেকৈ বনাই থ'লে গতিকে আজিৰ মোৰ লাড়ু বনোৱা টিপছটো চাই যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে যদিহে সম্ভৱ হয় আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নতুন নতুন ভিডিঅ' চাবলৈ পাৰিব গতিকে আজিৰ মোৰ লাড়ু ৰেচিপি ইমানতে সামৰণি মাৰিলোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকক অতি সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ আশা কৰোঁ আজিৰ লাড়ুৰ টিপছটো চাই সকলোৱে ভাল পাব যিসকল কিটচেনত শিকাৰো এতিয়ালৈকে লাড়ু বনাই পোৱা নাই তেওঁলোকৰ কাৰণে মোৰ এই টিপছটো খুবেই লাভজনক হ'ব